নমস্কাৰ, মই ডক্টৰ জয়ন্ত শৰ্মা। আজি এনেকুৱা এবিধ ব্যাধিৰ বিষয়ে ক'ব ওলাইছোঁ, যিটো ফিমেলৰ মাজত দেখা যায় আৰু আজিকালি খুব কমন, যাক কোৱা হয় PCOD বা PCOS। আমাৰ আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা যাক 3 মাহৰ পৰা 6 মাহৰ চিকিৎসাত সম্পূৰ্ণ নিৰ্মূল কৰিব পাৰি। আৰু এইটো খুব কমন সমস্যা হিচাপে মই আজি বাছি লৈছোঁ আৰু বিভিন্নজনে মোক এইটোৰ বিষয়ে এটা ভিডিঅ' বনাবলৈ কৈছে, গতিকে এইটোৰ বিষয়ে আজি কৈছোঁ। এগৰাকী মহিলা বা ছোৱালী 12 বা 13 বছৰৰ পিছত তেওঁলোকৰ কি হয়, ৰাজস্ৰাৱ আৰম্ভ হয়। তাৰপিছত 30-35 বছৰৰ কাৰণে এটা ৰেগুলাৰ পিৰিয়ডছ এটা হৈ থাকে। কিন্তু আজিকালি কিছুমান হৰমন চেঞ্জৰ কাৰণে বহুত কম বয়সতে, হয়তো 10-12 বছৰতো হোৱা দেখা যায়। এই সময়খিনিৰ ভিতৰত তেওঁলোকৰ মেইনলি দুটা কথা। এটা হৈছে প্ৰত্যেক মাহে মাহে যিটো ৰজস্ৰাৱ বা মেনষ্ট্ৰুৱেল পিৰিয়ডছ হৈ থাকিব, আৰু তাৰ লগতে এটা অভুলেশ্যন চাইকেল এটা হৈ গৈ থাকে। এইটো এটা নেচাৰেল প্ৰচেছ। আৰু কেতিয়াবা শৰীৰত যিবিলাক অন্তঃস্ৰাৱী গ্ৰন্থি আছে, তাৰ পৰা হৰমনৰ এটা তাৰতম্যৰ কাৰণে বিভিন্ন কাৰণত হৰমনৰ তাৰতম্য হৈ পেলাই কি হয়, তাতে যিবিলাক স্ত্ৰী বীজ বুলি কয়, সিহঁতৰ ফৰ্মেশ্যন হয়। অভেৰীবিলাকত স্ত্ৰী বীজ অল্টাৰনেটিভলি প্ৰত্যেকটো চাইকেলত এবাৰ যদি লেফ্ট চাইকেলৰ পৰা অভুলেশ্যন হয়, নেক্সট পিৰিয়ডত ৰাইট চাইকেলৰ পৰা অভুলেশ্যনটো হয়। কিন্তু এই হৰমনৰ তাৰতম্যৰ কাৰণে যিটো স্ত্ৰী বীজ বা অভামটো প্ৰডাকশ্যন হয়, কিন্তু সি অভুলেশ্যন নহয়, ওলাই নাহে। নহাৰ কাৰণে কি হয়, সি তাতে কিছুমান চিষ্টলে পৰিৱৰ্তন হয় আৰু লাহে 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 এই ডিজিজকে কোৱা হয় PCOD বা পলিচিষ্টিক অভেৰিয়ান ডিজিজ বা পলিচিষ্টিক অভেৰিয়ান চিনড্ৰম বুলি কোৱা হৈছে। গতিকে এইটো আজিকালি যুগত আমি যদি চাওঁ, মানে শতকৰা 50%তকৈ বেছি কলেজ গোয়িং ষ্টুডেণ্টৰ মাজত আমি দেখা পাওঁ। যে ইয়াৰ ক্ষেত্ৰত মেইনলি কি কি অসুবিধা হ'ব পাৰে। তাত কি হ'ব, প্ৰথম সমস্যাটো আহিব ইৰেগুলাৰ পিৰিয়ডছ। জেনেৰেলি ধৰক পিৰিয়ডছ যেনেকৈ এটা নিৰ্দিষ্ট টাইমত আহিব লাগে, কেতিয়াবা 2 মাহ 3 মাহ পিৰিয়ডছ গেপ হ'ব, পিৰিয়ডছ নাহিলে। কেতিয়াবা কি হ'ব, পিৰিয়ডছ অহাৰ পিছত পিৰিয়ডছ বন্ধ হোৱাৰ নাম নলয়, অলপকৈ 2 মাহ 1 মাহৰ পৰ্যন্ত পিৰিয়ডছটো হৈ থাকিব। কাৰোবাৰ ক্ষেত্ৰত হেভি ফ্ল' বেছিকৈ হ'ব, কাৰোবাৰ ক্ষেত্ৰত একদম আকৌ স্পটিং, খুব জাষ্ট পিৰিয়ডছৰ নিচিনা দেখা যাব, স্কেণ্টি পিৰিয়ডছ হ'ব। আৰু কি হ'ব, খুব ভাগৰ ভাৱ, কাম কৰা ফূৰ্তি নাথাকে, অত্যন্ত ভাগৰুৱা ফিল কৰিব, এলাহ ভাৱ, যিকোনো কাম বন কৰিবলৈ মন নাযায়, এলাহ ভাৱ থাকিব। খুব কম সময়ত ৱেইট গেইন হ'ব, ওজন খুব বৃদ্ধি হ'ব। ৱেইট গেইন তাৰ এটা মেইন সমস্যা। আৰু টোপনিৰ ক্ষেত্ৰত দেখা যায়, কেতিয়াবা প্ৰথম অৱস্থাত খুব বেছিকৈ টোপনি আহি থাকিব, যিকোনো সময়ত টোপনি ভাৱ হৈ থাকিব। আৰু যেতিয়া খুব এটা বেছি PCOD পৰ্যায় পায়, তেতিয়া দেখা পাইছোঁ বহুত পেচেণ্টে হিষ্ট্ৰীতে তেওঁলোকৰ ইনচোমিনিয়া, টোপনিৰ খুব সমস্যা হয়। তাৰপিছত এইটো এটা হ'ব, শকত হৈ যায়। আৰু কিছুমান কি হ'ব, তেওঁলোকৰ বডিত কিছুমান মেল হৰমন সৃষ্টি হোৱাৰ কাৰণে, হৰমনৰ তাৰতম্যৰ কাৰণে, ঠিক ল'ৰা মানুহৰ দৰে মোচ বা এইবিলাক জেগাত কিছুমান তেওঁলোকৰ দাঢ়ি গজি যায়। শৰীৰত বিভিন্ন জেগাত, কেতিয়াবা ব্ৰেষ্টত, কেতিয়াবা পিঠিত, তেওঁলোকৰ গাত এক্সট্ৰা হেয়াৰ অহা দেখা যায়। সেইবিলাক সমস্যা আছে। মানসিক অস্থিৰতা, যিটো মেণ্টেল ষ্টেবিলিটি, যিকোনো কথাত কনচেনট্ৰেশ্যন প্ৰব্লেম হ'ব, মনটো অস্থিৰ, ভালকৈ কনচেনট্ৰেশ্যন দি কাম কৰিব নোৱাৰে, সেইটো সমস্যা হ'ব। আৰু পিৰিয়ডছৰ অন্যান্য সমস্যাৰ লগতে এটা ডাঙৰ সমস্যা হৈছে চুলি সৰা সমস্যা। খুব বেছি হেয়াৰ ফলিং বা চুলি সৰি যোৱা সমস্যা দেখা দিব। চুলি যিকোনো প্ৰকাৰৰ চেম্পু বা যি দি ব্যৱহাৰ কৰক, চুলি ৰাখিব নোৱাৰে, চুলি সৰি থাকিব। ছালৰ ৰুক্ষতা, ছাল যদি আমি দেখা পাওঁ, ছালবিলাক কেনেকুৱা হ'ব, ছাল এটা সদায় ড্ৰাই, এটা ৰুক্ষ ধৰণৰ ছাল। এইখিনি হৈছে কিছুমান শাৰীৰিক লক্ষণ, যিসকল ছোৱালী PCOD ৰোগত ভুগি থাকে, আমি তেওঁলোকৰ ক্ষেত্ৰত আমি সঘনাই দেখি থকা, তেওঁলোকে দিয়া কিছুমান কমপ্লেইন, এইবিলাক আমি পাইছিলোঁ। ইয়াৰ ভিতৰত এতিয়া কি কাৰণে হ'ব পাৰে, ইয়াত কৈছে যে এই ডিজিজটো চব চাই পেলাই কোৱা হৈছে যে ই এটা জীৱনশৈলীগত ব্যাধি, যাক কোৱা হৈছে লাইফষ্টাইল ডিছঅৰ্ডাৰ। খোৱা বোৱাৰ ওপৰত যথেষ্ট কণ্ট্ৰল ৰাখিব লাগিব, কাৰণ আমাৰ আয়ুৰ্বেদত কৈছে, যাক কোৱা হৈছে ৰজক কৈছে উপধাতু অফ ৰসধাতু বুলি কৈছে। ৰস যেনে ৰস, ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা, শুক্ৰ। আমাৰ শৰীৰৰ যিবিলাক ধাতু আছে, তাৰ ভিতৰত ৰসধাতু, আমি যি খাওঁ তাৰ পৰা শৰীৰত ৰসধাতু উপধাতু হিচাপে কৈছে যে ৰজ।
গতিকে যদি আমাৰ খাদ্য ভাল নহয় তেতিয়াহ'লে আমাৰ এই পিৰিয়ডছৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব। যেনে তাৰ ভিতৰত মন কৰিবলগীয়া কথা, যেনে ধৰি লওক ফাষ্ট ফুড, জাংক ফুড, খুব বেছি ফ্ৰাইড ফুড, প্ৰিজাৰ্ভেটিভ দিয়া ফ্ৰিজৰ ফুডছ, বেকাৰী আইটেমছবিলাক য'ত ছ'ডাত বা বেকিং খুব বেছি ইউজ কৰা হয়, এনেকুৱা ধৰণৰ যিমান পাৰে এইবিলাক এভইড কৰিব লাগে। আমাৰ আয়ুৰ্বেদত কৈছে গ্ৰাম্য আহাৰ। গ্ৰাম্য মানে আপোনাৰ গাঁৱৰ খাদ্যৰ কথা কোৱা নাই। গ্ৰাম্য আহাৰ কৈছে যোনটো আপুনি ইমিডিয়েট বনাইছে, ইজিলি ডাইজেষ্টেবল, তেনেকুৱা ধৰণৰ খানাবিলাক সদায় খাবলৈ কৈছে। আৰু বতৰৰ ফল, যি ছিজনত যি ফল ফ্ৰুটছ হৈছে, সেই ফল ফ্ৰুটছ নিয়মীয়া হিচাপে খাব লাগে। আৰু খোৱাটো কেনেকুৱা হ'ব নালাগে যে ৰাতি বহুত দেৰিকৈ খাইছে। আমাৰ আয়ুৰ্বেদটো ৰাতি পাৰিলে খানা নাখাব, খুব সূৰ্য অস্তৰ লগে লগে খানা খাব কৈছে। কিন্তু আজিকালি আমাৰ জীৱনৰ জীৱিকাৰ কাৰণে আমি ইমান ফ'ল' কৰিব নোৱাৰিলেও খুব বেছি দেৰি, মই এনেকুৱা পেচেণ্ট পাওঁ যাৰ জীৱনশৈলী হিচাপে তেওঁলোকে ৰাতি 12টা 1টা বজাৰ পিছত খানা খায়। তেনেকুৱা হ'ব নালাগে। খুব বেছি যিমান পাৰে সোনকালে লঘু আহাৰ ৰাতি খাব, তেনেকুৱা ধৰণৰ খাদ্য খাব দিছে। তাৰপিছত আৰু কৈছে যে আমাৰ খাদ্যত সকলো প্ৰকাৰৰ 6 প্ৰকাৰৰ ৰস আছে, মধুৰ, অম্ল, লৱণ, কটু, তিক্ত, কষাই, এই সকলো প্ৰকাৰৰ ৰসযুক্ত খাদ্য সমাৱেশ কৰি পেলাই আমি খাদ্য খাবলৈ চেষ্টা কৰিব লাগে। তাৰপিছত হৈছে জীৱনশৈলী কেনেকৈ পৰিৱৰ্তন কৰিব, অলপ চেষ্টা কৰিব লাগিব যে ৰাতিপুৱা পাৰিলে অলপ সোনকালে উঠা অভ্যাস কৰিব লাগিব। ৰাতিপুৱা সোনকালে উঠি পেলাই অলপমান খোজ কঢ়াৰ চেষ্টা কৰক, ফিজিকেল ব্যায়াম কৰিবলৈ ওলাই যাওক, এক্সাৰচাইজ কৰক, ৰেগুলাৰভাৱে অলপমান প্ৰাণায়াম বা ব্যায়াম আদি কৰক, যোগাভ্যাস কৰক। যোনে আমাৰ মানসিক স্বাস্থ্য, আমাৰ আয়ুৰ্বেদত কৈছে যে স্বাস্থ্য বুলি ক'লে, স্বাস্থ্যৱান বুলি ক'লে আমাৰ শৰীৰ আৰু মন দুইটা বস্তু ভাল হ'ব লাগিব। গতিকে মানসিক স্বাস্থ্যটো এইটো কণ্ট্ৰল কৰিবৰ কাৰণে কি কৈছে, তাতে যোগাভ্যাস আদি কৰিব কৈছে। আৰু এটা কৈছে যে ৰাতি জাগৰণ কৰিব নালাগে। ৰাতি যদি আমি উজাগৰি ৰাতি পাৰ কৰোঁ, ৰাতি যদি খোৱাটো খুব খেলি মেলি হয়, তেতিয়া কি হৈছে, ৱাত আৰু পিত্ত দোষ, এইটো এগ্ৰিভেশ্যন হয় বুলি কৈছে। ৱাত আৰু পিত্তজনিত ব্যাধি দেখা দিব। আৰু এটা কৈছে যে দিবা স্বপ্ন, দিনত শুবৰ কাৰণে আয়ুৰ্বেদত কি কৈছে, ৰোগী, গৰ্ভিণী আৰু শিশু, এইকেইজনক বাদ দি বাকী কোনো মানুহে আচলতে দিনত বা দিবা স্বপ্ন কৰিব লাগে। দিনত যদি বেছিকৈ শুৱা যায়, তাৰ ফলত কি হয়, আমাৰ যোনটো কফদৌছ বডিত ইনক্ৰিজ হ'ব, হৈ পেলাই আমাৰ এনেকুৱা ধৰণৰ সমস্যাবিলাক বাঢ়ি যোৱাত দেখা দিব পাৰে। গতিকে দিনত শুৱাটো সদায় এভইড কৰিব লাগে। ৰাতি সোনকালে শুব লাগে, সোনকালে উঠিব লাগে, নিয়মিত যোগাভ্যাস আদি কৰিব লাগে, আৰু খোৱা বোৱা সুষম আহাৰ আদি খাব লাগে। এতিয়া আমি চিকিৎসাৰ বিষয়ে, যদি PCOD হিচাপে এজন ৰোগী আমি বিবেচনা কৰিলোঁ, তেওঁ কেনেকুৱা ধৰণৰ চিকিৎসা কৰিলে তেওঁ তাৰ পৰা সুফল পাব। আমাৰ আয়ুৰ্বেদৰ সকলো চিকিৎসাৰ কাৰণে প্ৰথম কৈছে যে নিদান পৰিৱৰ্জন। নিদান পৰিৱৰ্জন, ইয়াৰ শব্দটোৰ অৰ্থ হৈছে, নিদান মানে হৈছে পজিটিভ ফেক্টৰ। মই যিখিনি কথা ক'লোঁ, কি কাৰণৰ পৰা হ'ব পাৰে, প্ৰথম সদায় মনত ৰাখিব লাগিব, সদায় চেষ্টা কৰিব লাগিব যে সেই নিদানটো আপুনি কেনেকৈ মানে তাৰ পৰা এভইড কৰিব। নিদান পৰিৱৰ্জন হৈছে প্ৰথম চিকিৎসা। তাৰপিছত কি হৈছে, মানসিক চিকিৎসা মই ক'লোঁ, ৰেগুলাৰ যোগাভ্যাস, তাৰপিছত প্ৰাণায়াম, ব্যায়াম আদি ৰেগুলাৰ কৰিব লাগিব। তাৰপিছত কিছুমান আছে যোগাসন, ভালকৈ মনত ৰাখিব। যোগাসনৰ ভিতৰত যেনেকৈ ধনুৰাসন, তাৰপিছত হৈছে অৰ্ধ মৎস্যন্যাসন, পৱন মুক্তাসন, এইকেইটা যথেষ্ট উপকাৰী আসন। এই আসনকেইটা আপোনালোকে ৰেগুলাৰ কৰিব। আৰু এইখিনি যদি কৰিবলৈ অসুবিধা হৈছে, তেতিয়াহ'লে সূৰ্য প্ৰণাম। সূৰ্য প্ৰণাম, তাত গোটেইকেইটা ষ্টেপছ যদি পৰা যায়, দিনত কমেও 5টা বা 6টা ষ্টেপৰ পৰা আৰম্ভ কৰি 10টা ষ্টেপলৈকে ধুনীয়াকৈ সূৰ্য প্ৰণামটো কৰিলেও তাৰ পৰাও যথেষ্টখিনি আৰাম হ'ব। আৰু ছেকেণ্ড বস্তুটো হৈছে, ইয়াৰ কাৰণে কিছুমান আমাৰ আয়ুৰ্বেদিক ঔষধ, যেনে এটা অত্যন্ত উপকাৰী ঔষধ হৈছে শতাৱৰী। শতাৱৰী চূৰ্ণ বা শতাৱৰী কল্প হিচাপে পোৱা যায়, তাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। অশোক এটা এনেকুৱা বৃক্ষ যিটো নেকি আমাৰ PCOD বা PCOSত এটা ভাল কাম কৰে। অশোকাৰিষ্ট, বিভিন্ন অশোক কল্প থকা মেডিচিন আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কিছুমান পঞ্চকৰ্ম চিকিৎসা আছে, যাক কোৱা হৈছে শৰীৰ শোধন চিকিৎসা বুলি, যেনে বমন, বিৰেচন, বস্তি, আস্থাপন আৰু অনুবাসন বস্তি। এই বস্তি চিকিৎসা এজন ভাল আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লৈ যদি আপোনালোকে শৰীৰ শোধন চিকিৎসাৰ লগত এইখিনি পঞ্চকৰ্ম চিকিৎসা কৰে,
খুব কম সময়ৰ ভিতৰত আপোনালোকে PCODৰ পৰা নিৰ্মূল বা পৰিত্ৰাণ পাব পাৰিব। আৰু ঘৰতে কৰিব পৰা এটা সাধাৰণ মই কথা কৈছোঁ, যেনে তিল তেল সাধাৰণ কুহুমীয়া গৰম কৰি লৈ পেলাই নাভিৰ তলৰ অংশত লগাই অকণমান মাছাজ কৰিব ৰেগুলাৰ হিচাপে, সদায় গা ধোৱাৰ আগত আৰু ৰাতি শুবৰ সময়ত। যদি ৰেগুলাৰ অকণমান কুহুমীয়া তিল তেল দি পেলাই মালিচ কৰে, কেৱল PCODয়ে নহয়, পিৰিয়ডছৰ সময়ত হোৱা অত্যন্ত বেছি পেটৰ বিষ, ক্ৰেম্পছ, এইবিলাকৰ পৰাও যথেষ্ট পাব। কাৰণ এইটো আমাৰ আয়ুৰ্বেদত কোৱা হৈছে যে অপান বায়ু, আমাৰ 5 প্ৰকাৰৰ বায়ুৰ বিষয়ে কোৱা হৈছে। যিখিনি অপান বায়ু ফাংচন যদি আমি তেনেকৈ অভ্যংগ তিল তেলেদি আমি ৰেগুলাৰ কৰোঁ, সি যথেষ্ট ৰেগুলেট হ'ব, তাৰ পৰা ভাল ফল পাব। গতিকে এই যিখিনি আয়ুৰ্বেদৰ দিহা পৰামৰ্শ মানি চলিব, আৰু এই PCODৰ দৰে যিটো সাধাৰণ সমস্যা বুলি কৈছোঁ, তাক সময়ত ট্ৰিটমেণ্ট কৰি ভাল নকৰিলে বিয়াৰ পিছত এটা গম্ভীৰ সমস্যাৰ ৰূপে দেখা দিব। কাৰণ আজিকালি দেখা গৈছে বহুতখিনি এনেকুৱা ধৰণৰ ইনফাৰ্টিলিটি বা বন্ধ্যাত্ব PCODৰ কাৰণে হৈছে, যিটো নেকি আমি প্ৰথমতে হৰমনেল ট্ৰিটমেণ্ট নকৰি যদি আয়ুৰ্বেদৰ সহায় লওঁ, খুব 3 পৰা 6 মাহৰ ভিতৰত আমি ইয়াক সম্পূৰ্ণ আমি নিৰ্মূল কৰিব পাৰোঁ। মই এনেই কোৱা নাই, বহু পেচেণ্ট ট্ৰিটমেণ্ট কৰাৰ পিছত পেচেণ্টৰ ফিডবেক লৈ মই নিজেই এটা অভিজ্ঞতাৰ পৰা এইটো কথা কৈছোঁ। গতিকে আয়ুৰ্বেদক আপোনালোকে ফ'ল' কৰক আৰু সম্পূৰ্ণ নিৰোগী হৈ থাকক। আৰু যদি ভিডিঅ'টো ভাল পাইছে, আপুনি ফেমিলি আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব। নমস্কাৰ।